হেল্ল' গাইছ, আমি এতিয়া থান হৈ আছোঁ। থান হ'বা কেনে অনুভৱ? বহুত কষ্টৰে মহেশ বাবু कैसा लग रहा है? क्यों बाबू नहाय मैं मुदाही है ए मुदाही नेকি আজি 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 পাৰ্টি হ'ব না? আজি পাৰ্টিটো একদম বুঢ়ে চুৰব বুজিছোঁ না মানে ধান হোৱা হাউৰি খাবা আহিছো না বুঢ়া হাউৰি চুৰব না দূৰ ৰাস্তা 1 কিলোমিটাৰ হ'ব নেকি? হ'বই পাই দে 1 কিলোমিটাৰ হ'ব ইমান পাক না সেইটো। এয়া গৈ আছোঁ এতিয়া পথাৰত পুৰা ধান পকি হৈছে, কাটিব হোৱা নাই বৰ্তমান, আস্তাকে কাটিব আৰু এই বহুত দূৰত যাব লাগে ধান কাটিবা। ধান উঠাব যাব লাগে। ডাঙৰীয়া ডাঙৰীয়া আৰু বিষয়টা আহি পোৱা নাই। এই ইমান আকাৰ আছে, সি আহি পোৱা নাই। হা চুং কৰিবা মোৰ সিদিনা ৰেঞ্চটা সৰু যে চুং কৰি নাখায়। কণ যোৱা পৰিৱেশ লাহেকে বগৰীৰ বতৰ আহিছে। আছে কল বাগান। জয় জুবিন দা, জাষ্টিচ ফৰ জুবিন গাৰ্গ। আমাক ন্যায় লাগে নাই, তথাপিও আমি জুবিন দাৰ দুখৰ মনেৰে ধান হৈ আছো আৰু উপায় নাই। হা উপায় নাই। আৰু কি হ'ল, দীপক শৰ্মা ডাঙৰীয়া, তেখেতো 3 নৱেম্বৰে ঢুকালে। বহুত দুখ আমাৰ। তেওঁ এজন বহুত মানে বাঁহী মানে বহুত ধুনীয়াকৈ বজাইছিলে। কি কম, দুখৰ বিলাই নেকি, একো নাই। ধানৰ মুঠি ধান কটা হৈ আছে। ধান লৈ যা উঠাই কিনে কি নৰা নেকি? তাকে এই উঠা উঠা কষ্ট কৰ ডাঙৰীয়া। লৈ যা লৈ যা লৈ যা। পাৰছে, যা লৈ যা লৈ যা লৈ যা। দে সোনকালে লৈ যা। নৰ নেকি? হা পৰা নাই যা লৈ যা সোনকালে। ধান ধান কাই নাৰা গোটাই হৈ লওঁ। আমাৰ ডাঙৰীয়া এতিয়া কষ্ট কৰিলে খাব পাবি। খেতি কৰা মানুহে গম পায় খেতি কৰা কেনে লাগছে এই গৰমত? ভাল লাগছে? একবাৰ আহক টাউনত থকা মানুহে নামিছ কি লাগে গম পাই যাব। বঢ়িয়া। আৰু কিমান হ'ব তে? আৰু আহিব না? ইমান ৰ'দ এতিয়া হৈছে বান্ধা। বৰ্তমান ধান হৈ আছো বহুত কষ্টৰে। ইমান পকা ফাটা ৰ'দত এয়াই জীৱন। ধান হোৱা একো নাই গাইছ।
এই গাঁৱৰ মানুহবিলাকে বুজি পায় আচল এই প্ৰকৃতিৰ লগত কেনেকুৱা এটা ফিল হয়। এই ধানৰ মাজে মাজে সৰু সৰু আলি, ঘাম চুৰ ওলাই গৈছে। বিছে ঘূৰি ল একবাৰ। এই যাই পালা আগত আয়া নৰা আৰু তই ইমান গুজিৰ